প্ৰিয়াংকী জগত শইকীয়া। প্ৰিয়াংকীৰ অন্যতম আৰু মূল পৰিচয় হৈ পৰিছে এতিয়া ঢোলটো। কান্ধত ঢোলটো লৈ প্ৰিয়াংকীয়ে অসমৰ অৰঙে দৰঙে ঘূৰিছে। নতুন প্ৰজন্মৰ সৈতে কান্ধত ঢোলটো লৈ আমাৰ সেই সাতাম পুৰুষীয়া পৰম্পৰা, আমাৰ যি আয়ুস ৰেখা, সেই আয়ুস ৰেখাডাল দীঘলীয়া কৰি তোলাৰ ক্ষেত্ৰত অনবদ্য ভূমিকা গ্ৰহণ কৰি আহিছে প্ৰিয়ংকাই। গতিকে পৰিচয়টো আমি দীঘলীয়া নকৰোঁ, কাৰণ আমি পৰৱৰ্তী সময়ত আৰু নতুন নতুন পৰিচয় দি যাম। প্ৰিয়ংকাই কেনেকৈ এই যাত্ৰা আৰম্ভ কৰিলে সেয়া আমি জনাই ল'ম। কিন্তু তাৰ প্ৰাক মুহূৰ্তত মই অনুষ্ঠানলৈ স্বাগতম জনাই প্ৰথমতে আমি এটা অনুষ্ঠান দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰিয়ংকাৰ দ্বাৰা উপস্থাপন কৰিব লগা। আমি এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু বহাগ বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মই সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু ওলগ জনাইছোঁ আৰু অকণমান আমি ওজা ঢোল বাদন যি শৈলী সেয়া পৰিৱেশন কৰিম। আৰু মোৰ লগত সংগত কৰিছে মোৰ শিষ্য দুজন। তেওঁলোক কেন্দ্ৰীয় চৰকাৰৰ মানে জলপানী প্ৰাপ্ত। তেখেত এইফালে হ'ল ৰুস্তম ফুকন আৰু এইফালে মানস বৰা। গতিকে আমি আৰম্ভ কৰিবলৈ লৈছোঁ। নিশ্চয় প্ৰিয় দৰ্শক, মই কৈছোঁৱেই যে অন্যতম এটা পৰিচয় হৈছে প্ৰিয়াংকীৰ এই ঢোলটো। গতিকে ঢোল বাদনেৰে বা ওজা প্ৰদৰ্শন কৰি বিভিন্ন সময়ত সমাদৰ বুটলিছে। আমি সেই প্ৰিয়ংকীৰ সেই প্ৰথম অনুষ্ঠানটো এবাৰ আপোনালোকক দেখুৱাই লৈছোঁ। তাৰ পাছত আমি কথা পাতি যাম আৰু নতুন নতুন অনুষ্ঠান আপোনালোকলৈ লৈ যাম। খুব সুন্দৰ আৰম্ভণি আৰু নিশ্চয়কৈ প্ৰিয় দৰ্শক মইতো অভিভূত হৈছোঁ আৰু মোৰ বিশ্বাস যে আপুনিও নিশ্চয় এই অনুষ্ঠান চাই অত্যন্ত অভিভূত হৈছে। আমি পুৰুষৰ কান্ধত সততে ঢোল দেখা পাওঁ, কিন্তু যুৱতী মহিলাৰ ক্ষেত্ৰত আমি ঢোলটো কমকৈ লোৱা দেখা পাওঁ আৰু তাৰে এগৰাকী অন্যতম মহিলা হৈছে প্ৰিয়াংকী। গতিকে প্ৰিয়াংকী, মই প্ৰথমতে জানিব বিচাৰিছোঁ এই যিটো যাত্ৰা আৰম্ভ হ'ল,
আমি জানো যে জগত শইকীয়া আপোনাৰ পিতৃ তেওঁৰ অনুপ্ৰেৰণাৰে আপুনি অনুপ্ৰাণিত হৈছিল জুবিন গাৰ্গৰ সৈতেও আপুনি বহু বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছিল গতিকে এই যাত্ৰাটোৰ বিষয়ে অকণমান যদি আমি গম পাই ল'ব বিচাৰোঁ যাত্ৰাটো মানে ইমান কম সময়ত ক'বলৈ অকণমান অসুবিধা হয় হ'লেও আমি আমাৰ ঘৰখন এখন সংস্কৃতিবান ঘৰ দেউতা ঢোলৰ ওজা তথা বিভিন্ন বাদ্যৰ তেখেত লগত জড়িত আছিলে সংগীতৰ এজন সাধক বুলি ক'লে আমি বেয়া নহ'ব গতিকে তেখেতৰ ছোৱালী হিচাপে মই সৰুৰে পৰা দেখি আহিছিলোঁ তেখেতে বিভিন্ন ধৰণৰ সংগীত চৰ্চা কৰা মই তেনেধৰণে ওজা ঢোলটিৰ মই মোৰ দেউতা আৰু মোৰ গুৰু তুলসী ওজা তেখেতৰ প্ৰয়াত তুলসী ওজা তেওঁলোকৰ পৰা মই আয়ত্ব কৰিবলৈ যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ এতিয়াও আয়ত্ব কৰিয়ে আছোঁ তেওঁলোক নোহোৱা হৈ গ'ল তথাপিতো আমি বেলেগ আমাৰ জ্যেষ্ঠজন আছে তেওঁলোকৰ পৰা আমি আয়ত্ব কৰোঁ আৰু মই যিখিনি জানো সেইখিনিয়ে এতিয়া আমাৰ শিষ্যসকলক শিকাই আছোঁ বহুত শিষ্য আছে আমাৰ আমি তেনেধৰণে কাম কৰি আছোঁ আৰু তেনেধৰণে কৰি পেলাই মই যেতিয়া গুৱাহাটী পঢ়িবলৈ গ'লোঁ কটন কলেজত তেতিয়া তাত মই শ্ৰেষ্ঠ ঢুলীয়া হ'লোঁ তাৰপাছত আৰু এটা ক'বলগীয়া কথা 2012 চন হয়তো তেতিয়া মই 15টা ঢোল বজোৱা প্ৰথমগৰাকী মহিলা মই একেলগে সেইটো এটা মই সংযোজন কৰিব বিচাৰোঁ নিজৰ কিমান বছৰ হ'ল কান্ধত ঢোলটো লৈ অনুষ্ঠান কৰি থকা মই 4-5 বছৰ মানৰ বয়সৰ পৰা শিকিছোঁ আৰু তেতিয়া আপোনাৰ 7-8 বছৰ মানৰ পৰা মই মানে অনুষ্ঠান কৰিবলৈ দেউতাৰ লগত আৰম্ভ কৰিছিলোঁ তাৰপাছত আমি অল গাৰ্লছ বেণ্ড হাৰিকেন গাৰ্লছটো আমি ফৰ্ম কৰিছিলোঁ তাৰপাছত মই জুবিনদাৰ লগত বজালোঁ জুবলি বাৰ লগত বজালোঁ সেয়া এক বিশেষ স্মৰণীয় মুহূৰ্ত মোৰ কাৰণে সদায় ৰৈ গ'ল হৃদয়ত জুবিনদা যিহেতু নাই গতিকে আমি সেইখিনি মই মানে বহুত তেখেতক মিছ কৰোঁ সকলোৱে মিছ কৰে সকলোৱে মনত পেলায় গতিকে ময়ো মনত পেলাওঁ আৰু এইখিনি বৰ বেলেগ ধৰণৰ স্মৃতি আছিলে তাৰপাছত লাহেকৈ কিন্তু দেউতা ঢুকোৱাৰ পাছত মই উভতি আহিবলগীয়া হ'ল আৰু দেউতাৰ যিখন একাডেমী ঢোলৰ সেই ষ্টুডেণ্টখিনিক শিষ্যখিনিক মই চাবলৈ ধৰিলোঁ তেওঁলোকক শিকাবলৈ ধৰিলোঁ এতিয়া খালি মই বিবাহ সূত্ৰে আৰু যোৰহাটৰ বোৱাৰী হয় আৰু মাজুলীত মই কৰ্মৰত CS ৰাওনাপাৰা মডেল হায়াৰ ছেকেণ্ডেৰী স্কুল তাত মই ইকনমিক্সৰ ছাবজেক্ট PGT মানে পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে কৰি আছোঁ আৰু লগতে ইয়াৰো চৰ্চা চলাই আছোঁ নিশ্চয় মহিলা বুলি ক'লে ঘৰখনৰ দায়িত্ব থাকে আৰু তাতে এগৰাকী শিক্ষয়িত্ৰী গতিকে ব্যস্ততা দুগুণে বৃদ্ধি পায় এগৰাকী মহিলাৰ ক্ষেত্ৰত আৰু পৰিয়ালৰ অন্যান্য কাম কথাবিলাক থাকেই তাৰ মাজতো এই সাধনা এই চৰ্চা নিশ্চয়কৈ প্ৰশংসা কৰিবলগীয়া গতিকে আপোনাৰ দ্বাৰা আন বহুজন অনুপ্ৰাণিত হ'ব আমি আৰু কথা পাতি থাকিম আৰু অন্য এটা অনুষ্ঠান আমি চাই ল'ব পাৰোঁ নেকি নিশ্চয় 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 প্ৰিয় দৰ্শক আমি অন্য এটা অনুষ্ঠান আপোনালোকৰ বাবে আগবঢ়াই লৈছোঁ আৰু সেই অনুষ্ঠান আগবঢ়াৰ পাছত আমি আকৌ কথা পাতি যাম আপোনালোকক দেখুৱাই যাম সবিশেষ নিশ্চয় আৰু বহুত শক্তিৰো প্ৰয়োজন হয় ন ঢোল এটা বজাওঁতে বহুত বেছি আমাৰ ওজা শৈলীটোত বহুত শক্তিৰ প্ৰয়োজন হয় অকণমান সুকীয়া আৰু গাই বজোৱাটো অকণমান কষ্ট হয় যিহেতু মই এগৰাকী মাতৃ 3 বছৰীয়া ছোৱালী এজনী আছে চাকৰি গতিকে অকণমান কৰবাত হয় অনুষ্ঠান থাকিলে এগৰাকী মাতৃ এগৰাকী শিক্ষয়িত্ৰী এগৰাকী গৃহিণী হয় হয় মেনেজ কৰিবলৈ অকণমান কষ্ট হয় ঘৰখনৰ সহায় নহ'লে কৰিবলৈ নোৱাৰি গতিকে সকলোৱে সহায় কৰে মোৰ আমি দেখোঁ যে বিয়াৰ পাছত বহু প্ৰতিভা কিন্তু এনেকৈ হেৰাই যায়
ঘৰখনৰ ব্যস্ততাৰ বাবে হওক বা কৰ্মসূত্ৰে তেওঁলোকে ব্যস্ত থকাৰ বাবে হওক বহু প্ৰতিভা প্ৰিয় দৰ্শক আপুনিও নিশ্চয় জানে যে বহু প্ৰতিভা কিন্তু বিবাহৰ পাছত হেৰাই যায় গতিকে প্ৰিয়াংকী তাৰ ব্যতিক্ৰম এনেকুৱা নহয় যে মানে আগতে যেনেধৰণে অনুষ্ঠান কৰিছিলোঁ এতিয়া তাতকৈ মানে 50% হ'লেও কমি গৈছে কমি যোৱাৰ আঁৰত মানে এই আপোনাৰ মহিলাৰ যিখিনি কৰ্ম গৃহিণী কৰ্মৰ পৰা আৰম্ভ কৰি চাকৰিও কৰোঁ আকৌ ছোৱালীও গতিকে বহুখিনি ক্ষেত্ৰত অকণমান অসুবিধাৰ সমস্যা মানে সন্মুখীন নোহোৱা নহয় তথাপিতো মই মানে কমকৈ হ'লেও অনুষ্ঠান কৰোঁ বা চৰ্চা কৰি যাবলৈ চেষ্টা কৰিছোঁ আমাৰ অসম লাইভ 24 এটা অনুষ্ঠান আয়োজন কৰিছে আপুনি নিশ্চয় গম পায় যে বিহুৱতী বোৱাৰী যিসকল বোৱাৰীয়ে বিহু নচাৰ সুযোগটো হেৰুৱাই পেলাই তেওঁলোকক এখন প্লেটফৰ্ম দিবৰ কাৰণে অসম লাইভ 24 বিহুৱতী বোৱাৰী আয়োজন কৰিছে আৰু আমি তাত দেখা পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ বোৱাৰীখিনি আহিছে তাত একদম তেওঁলোকে হেঁপাহ পলোৱাই নাচিছে তেওঁলোকে কোনোবাই পুৰস্কাৰ পাইছে কোনোবাই নাই পোৱাটো বেলেগ কথা কিন্তু এটা প্লেটফৰ্ম এখন মঞ্চ তেওঁলোকে লাভ কৰিছে আপুনিও যিহেতু বিহুৰ লগতে জড়িত এগৰাকী শিল্পী এই তেনেধৰণৰ অনুষ্ঠানৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব কি পৰামৰ্শ থাকিব এটাই পৰামৰ্শ মোৰ মহিলাক আপোনালোকে মানে সকলোৱে আচলতে এই যিটো আমাৰ উৎসাহ যোগোৱাটো অতিকৈ প্ৰয়োজনীয় কাৰণ মহিলাসকলে ইমান কাম কৰে ইমানখিনি মানে তেওঁলোকৰ ইমানখিনি ৰেছপঞ্চিবিলিটিজ লোৱাৰ পাছত তেওঁলোকে মানসিক অৱসাদত অলপ ভোগে গতিকে মহিলাসকলক কিন্তু ঘৰখনে বহুত মানে উৎসাহিত কৰিব লাগে আৰু ঘৰখনে বুলিয়ে নকওঁ আপোনালোকৰ যিটো চেনেলৰ যি আপোনালোকৰ বিহুৱতী বোৱাৰীৰ কথা ক'লে সেই মহিলাসকল যে আহিলে তেওঁলোকৰ আত্মা তৃপ্ত হ'ল মানে তেওঁলোক আহি পেলাই নাচিলে তেওঁলোকে বহুত ফূৰ্তি কৰিলে তেওঁলোকৰোতো এটা আত্মা আছে গতিকে মহিলাসকলক মই বোৱাৰী মহিলাসকলৰ ঘৰৰ মানুহখিনিক এইটো কথাই ক'ব বিচাৰোঁ আৰু চেনেলৰ আপোনালোকৰ যিখিনি কাম কৰিছে সেইখিনি নিশ্চয় বহুত ভাল কাম হৈছে আৰু মহিলাসকলে এনেকৈ ওলাই আহিব লাগে অকণমান নিজৰ আত্মাটোকো মানে নিজৰ মনৰ কামখিনিও কৰিব লাগে প্ৰিয়াংকীয়ে ঢোল বাজানৰ উপৰিও আমি জানো যে একাডেমিক কেৰিয়াৰটো খুব সুন্দৰ এটা মানে সন্তোষজনক এটা একাডেমিক কেৰিয়াৰ আৰম্ভণিতে শিক্ষয়িত্ৰীৰ আগতে তাৰ পাছতো অন্যান্য মানে সাংস্কৃতিক বিভাগত আছে নিজকে কি বুলি পৰিচয় দি কোনটো পৰিচয় বেছি সুখী কৰে নিজক শিক্ষয়িত্ৰী গৃহিণী এইফালে ঢোল বাজনৰ শিল্পী আৰু অন্যান্য প্ৰতিভা আছেই গৃহিণী কামটো আচলতে মই ইমান একেবাৰে ভাল নাপাইছিলোঁ কিন্তু এতিয়া যিহেতু কৰিব লাগিব ৰেছপঞ্চিবিলিটি আছে মোৰ গতিকে সেইখিনি মই কৰিবই লাগিব গতিকে কৰি যাওঁ ভাল লাগে এতিয়া কৰি যাওঁ কিন্তু মই সকলোতকৈ সুখী মোৰ মঞ্চত মই সকলোতকৈ মোৰ সুখৰ জেগা মানে কোনখিনি যদি মোক সোধে কোনোবাই মই তেতিয়া মঞ্চ বুলি ক'ম মই মঞ্চখন বিৰাট ভাল পাওঁ মই অনুষ্ঠান কৰি বিৰাট ভাল পাওঁ মই ঢোল বজাই বিৰাট ভাল পাওঁ মই সংগীত কৰি বহুত বেছি ভাল পাওঁ আৰু নৃত্য সংগীত মানে যে গোৱা মেলা হৈছিল নেকি সৰুতে আগতে মই আচলতে মোৰ সংগীত যাত্ৰাটো গোৱাৰ পৰাই আৰম্ভ হৈছিলে মই বৰগীত গাইছিলোঁ বৰগীতৰ কেছেটো ওলাইছিলে মোৰ আৰু জুবিনদাৰ লগতো এটা গোৱাৰ কথা আছিলে নহ'লগৈ মই বেছি মানে আচলতে লোকসংগীতৰ লগত আমাৰ চৰ্চা লোকগীত বৰগীত এনেধৰণৰ মই লোকগীত গাই খুব ভাল পাওঁ বৰগীত গাওঁ আৰু ক্লাছিকেলো সেনেকৈ শিকিছিলোঁ গোৱাটো অকণমান থুমুকি ৰ'ল হ'লেও এতিয়া গাওঁ কেইবাটাও গান গাইছোঁ আমাৰ বেণ্ডৰ আছিলে ৰিডমিষ্টৰ বুলি এটা গাৰ্লছ বেণ্ড আছিলে তাতো মই গান এটা গাইছিলোঁ গতিকে সেনেকৈ অলপ চলপ গানো গাওঁ আৰু ঢোলো সেনেকৈ কৰি আছোঁ আৰু এতিয়া এইবাৰ আমি কি শুনিম আমি জুবিন গাৰ্গৰ সেই যিটো সুগন্ধি সান্নিধ্য যি সুৰীয়া সান্নিধ্য আমি সেই সান্নিধ্যৰ কথাও আমি পাতিম কিন্তু এইবাৰ আমি কিবা এটা শুনিম মই ওজা ঢোলৰে আমাৰ এখন চলনা বুলি কয় চলনাৰ গোটেইখন চলনা বজোৱাত মানে সম্ভৱ নহয় ইয়াত অকণমান মই পৰিৱেশন কৰিম যিবিলাক বস্তু হেৰাই গৈছে একেবাৰে আমি ধৰি ৰাখিবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ ঠিক আছে হে আনন্দে নন্দে পৰমানন্দে চিত্ত গোবিন্দে জয় জয় ৰাম হে আনন্দে নন্দে পৰমানন্দে চিত্ত গোবিন্দে জয় জয় ৰাম
সঁচাকৈ আপ্লুত হৈছোঁ প্ৰিয় দৰ্শক। মই আকৌ কৈছোঁ যে প্ৰিয়াংকীয়ে এইদৰে ঢোলটো কান্ধত লৈ নিজৰ চিনাকি বৰ্তাই ৰাখিছে। আজিৰ তাৰিখতো অসমৰ বিভিন্ন বিহু মঞ্চত এইদৰে অনুষ্ঠান পৰিৱেশন কৰি আহিছে আৰু আজি অসম লাইভ 24ৰ এই বিশেষ অনুষ্ঠানত প্ৰিয়াংকীয়ে আপোনালোকৰ সন্মুখত ঢোল বাদন কৰিছে। আৰু মই আহ্বান জনাম যে প্ৰিয়াংকী এগৰাকী গৃহিণী, এগৰাকী শিক্ষয়িত্ৰী আৰু তাৰ উপৰিও সাংস্কৃতিক চৰ্চা কৰি থকা এগৰাকী শিল্পী। গতিকে সকলোবোৰ একাদ্ৰিক্ৰমে এইদৰে আগুৱাই লৈ গৈছে। আন বহু মহিলাৰ বাবে যাতে এয়া আদৰ্শ হয়, অনুপ্ৰেৰণা হয়, তাকে কামনা কৰিম। আমি পুনৰ জুবিন গাৰ্গৰ প্ৰসংগলৈ উভতি আহিছোঁ। মই অকণমান বেছি কথা কৰিছোঁ এইটো কাৰণে, অকণমান যাতে ৰেষ্টটো পোৱা যায়, নহ'লে বহুত কষ্টটো মই দেখা পাইছোঁ। আৰু ঢোল বজাটো বৰ সহজ কথা নহয়। এই দেৱবাদ্যটো কান্ধত লৈ কাৰোবাক মন্ত্ৰমুগ্ধ কৰাটো বৰ সহজ কথা নহয়। গতিকে জুবিন গাৰ্গৰ প্ৰসংগ ওলাইছিলে। এটা সময়ত জুবিন গাৰ্গৰ সুৰীয়া সান্নিধ্য বা সেই সুগন্ধি সান্নিধ্য লাভ কৰিছিল প্ৰিয়াংকীয়ে। সেই দিনবিলাক আজি জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগত আমি আকৌ এবাৰ সোঁৱৰণ কৰিম প্ৰিয়াংকীৰ মুখেৰে। হয়, জুবিনদাৰ 2017 চনত মই জুবিনদাৰ লগত অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ। জুবিনদাৰ সান্নিধ্য মই আজি আচলতে কথা আজি মই পাতি আছিলোঁ, মনত পৰি আছিলে। মই এবাৰ সপোনত দেখিছিলোঁ জুবিনদাৰ লগত ঢোল বজোৱা। তাৰ ঠিক 2 মাহমানৰ পাছত মানে মই বজাবলৈ পাইছিলোঁ। জুবিনদাৰ লগত কিবা সূত্ৰে চিনাকি হোৱাৰ পাছত জুবিনদাই এদিন ঘপকেনে কৈ দিলে, ঐ তই এবাৰ বজাবি মোৰ লগত। তেনেকৈ কৈ দিয়াৰ পাছত তাৰমানে মোৰ একদম সেই সপোনটো পূৰণ হোৱা নিচিনা লাগিছিলে। আৰু এনেকুৱা এজন মহান ব্যক্তিক, এনেকুৱা এজন মহান পুৰুষক মই যে ওচৰৰ পৰা লগ পাম, মোৰ জীৱন ধন্য হৈছিলে সঁচাকৈ। আৰু জুবিনদাৰ লগত বহু স্মৃতি আছে। এনেকুৱা এজন মানে তেখেত কি বুলি ক'ম, তেখেত এনেকুৱা এজন ব্যক্তি আছিলে যি আমি হেৰুৱাই পেলাই এতিয়া অসমৰ ৰাইজে তাৰমানে আজিও কান্দি আছে, আমি দেখিছোঁ। গতিকে এনেকুৱা এজন ব্যক্তি, তেখেতে নাজানিছিলে কি, মানে তেখেতে সঁচাকৈ ভগৱানৰ অৱতাৰ বুলিয়েই ক'ব লাগিব তেখেতক। আৰু মই এটা কাৰণে সুখী, তেখেতৰ লগত অনুষ্ঠানখিনি কৰি মই বহুত স্মৃতি আছে, এইবিলাক বাৰু এতিয়া নকওঁ, কিন্তু মই নিজকে বহুত ধন্য মানিছোঁ যে মই তেখেতৰ লগত অনুষ্ঠান কৰিবলৈ পাইছিলোঁ। আৰু মানে আজি সঁচাকৈ তেখেতক আমি বহুত স্মৰণ কৰিছোঁ, বহুত বেছি মনত পৰিছে। আমি প্ৰতিক্ষণতে আমাৰ চকু পানী ওলাইছে, অসমবাসীয়ে কান্দিছে। গতিকে কিনো ক'ম, সেয়াই আৰু জুবিনদাই ন্যায় পাওক, সেইটোৱে আমি আশা কৰোঁ। আৰু দেখিবলৈ পোৱা গৈছে এই এটা বহাগৰ, এই বহাগটো আচলতে এনেকুৱা বহাগ কোনোদিন আমি পোৱা নাছিলোঁ। এইবাৰ মানে সেই জুবিনহীনতাৰ যিটো মানে বিষাদ, যিটো অৱসাদ, সেইটোৱে কিন্তু সকলোকে আচলতে বৰ বেয়াকৈ আচলতে মৰ্মাহত কৰিছে। হয়, এইবাৰ আমি যদি সকলোৱে লক্ষ্য কৰোঁ, এইবাৰ প্ৰকৃতিয়েও কিন্তু কান্দিছে, যথেষ্ট কান্দিছে। আনকালে বিহুৰ বতৰ কেতিয়াও এনেকুৱা নাছিলে। এইবাৰ প্ৰকৃতিয়েও কান্দিছে, তাৰমানে এনেকুৱা এজন মহান পুৰুষক হেৰুৱাই পেলাই। এতিয়া হিচাপে, এগৰাকী শিল্পী হিচাপে বা জুবিন গাৰ্গৰ সহশিল্পী হিচাপে, বাদ্যযন্ত্ৰী হিচাপে আপোনাৰো যথেষ্ট দায়িত্ব থাকিব জুবিন গাৰ্গৰ সেই স্মৃতিবিলাক ধৰি ৰখাৰ ক্ষেত্ৰত। কিবা পৰিকল্পনা আছে নেকি ব্যক্তিগত প্ৰিয়াংকীৰ? মই আচলতে জুবিনদাৰ লগত বিহুৰ অনুষ্ঠানখিনিত বিহু মানে পৰিৱেশন কৰিছিলোঁ। কিন্তু জুবিনদাই মোক এটা কথা কৈছিলে, তই চাকৰি তাকৰি নকৰিবি, এইবিলাক কিয় কৰিব লাগে, তই জুবলি বায়ো কয় আগতে, চাকৰি বাকৰি কৰিব নালাগে, তই ঢোল বজাবি, ঢোল বজাবি আৰু তই মই ড্ৰামছো শিকিছিলোঁ মানে আমাৰ পাৰ্থ প্ৰতিম ছাৰ, জুবিনদাৰ লগত যোনে ড্ৰামছ বজায় তেখেতৰ ওচৰত। গতিকে তেওঁলোকে মোক মানে চাকৰি কৰিব নিদিয়ে, অনুষ্ঠান পৰিৱেশন কৰ, তই ইমান ধুনীয়া তোৰ হেৰি। মোৰ সেইখিনি আজি মনত পৰি আছে। কিন্তু পৰিকল্পনা তেনেকৈ বৰ্তমান বিশেষ একো কৰা নাই। কেৱল এটাই, জুবিনদাই যে কৈছিলে মানে তই ঢোল বজাই থাকিবি মানে হেৰি বুলি, সেইকাৰণে মানে মই যিমান পাৰোঁ এই মোৰ সংস্কৃতিৰ যিটো যাত্ৰা, ঢোলৰ যি যাত্ৰা, সেয়া মই সদায় অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম। এটা সময়ততো প্ৰিয়াংকীয়ে গীত গাইছিলেই, গীতেৰে এটা যাত্ৰা আৰম্ভ হৈছিল। গতিকে এইবাৰ আমি অন্য এটা গীত শুনি ল'ব পাৰোঁ নেকি? গীত বুলি ক'লে আচলতে অকণমান আৰু বিহুৰ কোনোবা এটা কলি এটা আমি অকণমান যদি শুনি ল'ব পাৰোঁ ভাল লাগিব ন? বিহু বুলি ক'লে মানে পুৰণা বিহু নামখিনিহে আমাৰ ভাল লাগে দিয়কচোন। পুৰণা গপকেনে আপুনি সুধি দিলেতো গপকেনে অকণমান হেৰি হৈছে, বাৰু গাই দিছোঁ। হে জীপ জীপ জীপৈ জিমতি কাঠৰ চৰাই, জীপ জীপ জীপৈ কলিমতি বতাহ চৰাই, হে জীপ জীপ জীপৈ জিমতি কাঠৰ চৰাই, জীপ জীপ জীপৈ কলিমতি বতাহ চৰাই, হে ফাল খৰি মেলোতে গগনা বাওঁতে, ফাল খৰি মেলোতে গগনা বাওঁত, বেলা বেলা কৰি দুবেলা যায় হে, ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ, ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই,
দিয়া মৰমৰ যদি দিয়া মৰমৰ মান বঢ়িয়া এটা সময়ত হাৰিকেন গাৰ্লছৰ ধুমুহা এটা সৃষ্টি হৈছিল অসমত সেইটো কেনেকৈ ফৰ্ম হৈছিল আৰু এতিয়া কি পৰ্যায়ত আছে এতিয়া কেনেকৈ ফৰ্ম হৈছিল বুলি কওঁতে আচলতে মই কটন কলেজত পঢ়ি থাকোঁতে মই কটন হোষ্টেলত আছিলোঁ তেতিয়া বেষ্ট ঢুলীয়া পাইছিলোঁ আমি ঢোল বজাওঁ তেতিয়া তাত বা এগৰাকী আছিলে নন্দিতা বা বুলি তেখেতে আমাৰ যিগৰাকী এতিয়া মানে ভোকেলিষ্ট হয় তেখেতে চাউণ্ড ডিজাইনাৰো হয় মামণি কলিতা তাইক মানে তেখেতক ক'লে যে এনেকৈ আমাৰ তাত ছোৱালী এজনী আছে ঢোল বজাই তহঁতি যে কৈছিলি বেণ্ড এটাৰ কথা তাইৰ লগত কথা পাতি চাব পাৰোঁ তেতিয়া আমি আহিলোঁ আহি তেখেতে লগ কৰিব আহিলে আৰু তেনেকৈ আমি ছোৱালী বিচাৰি বিচাৰি বহুত ডাঙৰ দীঘলীয়া যাত্ৰা মানে আমি শ্বিলং যাওঁ আমি আপোনাৰ কি বুলি কয় এখন পাহৰি গৈছোঁ বহুত জেগাত তাৰমানে আমি ঘূৰি ঘূৰি বেণ্ডটো ফৰ্ম কৰিছিলোঁ আৰু আমাৰ ওচৰত আৰ্থিক একদম একেবাৰে আমি আৰ্থিকভাৱে সবল নাছিলোঁ মই পঢ়িহে আছোঁ গ্ৰেজুৱেশ্যন কৰি আছোঁ তেতিয়া আৰু কটনত গতিকে আৰ্থিকভাৱে একেবাৰে সবল নাছিলোঁ আমাক মানে আমি ভিক্ষা খুজিবলগীয়া হৈছিলে মানে আমি মানুহৰ ওচৰত যাওঁ 10,000 টকা এটা দিব নেকি আমাৰ ইনষ্ট্ৰুমেণ্ট কিনিব লাগে চব মানে সকলোৰে মানে আৰ্থিক অৱস্থাটো ভাল নাছিলে তেনেকৈ বহু ব্যক্তিয়ে আমাক সহায় কৰিলে 10,000 20,000 এনেকৈ দি গ্ৰুপটোত কিমান আছিল তেতিয়া আমি 6জনী আছিলোঁ 6গৰাকী আছিলোঁ গতিকে সকলোৱে মিলি আমি এটা ৰুম ভাড়া লৈ একদম তাত প্ৰেক্টিচ কৰি মানে অনুষ্ঠান আমি প্ৰথমতে পোৱা নাছিলোঁ তাৰপিছত আমি বিশেষ লাইভ এটা কৰিছিলোঁ তেতিয়া তাৰমানে ইমানেই অনুষ্ঠান আহিলে একেদিনতে গোটেই মাহটোৰ কাৰণে বুক হৈ গ'ল মানে সেই লাইভটো কৰাৰ পাছত গতিকে সেইটো এটা বৰ বেলেগ ধৰণৰ যাত্ৰা আছিলে মোৰ দেউতায়ো কিছু ক্ষেত্ৰত অকণমান সহায় কৰিছিলে মোৰতো ইনষ্ট্ৰুমেণ্টখিনি বাদ্যযন্ত্ৰখিনি মোৰ আছিলেই মই যিহেতু থলুৱা লোকবাদ্য বা আমি লেটিন পাৰ্কাশ্যনছখিনি অলপমান কিনিছিলোঁ দুই এটা কিন্তু সকলোৰে সেই গীটাৰখন কিনিবলৈ মানে সামৰ্থ্য নাছিলে বা ড্ৰামছযোৰ কিনিবলৈ সামৰ্থ্য নাছিলে আমি সেই পইচা গোটাই পেলাই বস্তু কিনি প্ৰেক্টিচ কৰি আমি মঞ্চত উঠিছিলোঁগৈ মানে গতিকে সেইটো বৰ বেলেগ ধৰণৰ এটা যাত্ৰা আছিলে মানে ক'বলৈ গ'লে সেয়া আৰু এতিয়া সেই যাত্ৰা মই এইটো মানে বিশেষ কাৰণত কণ্টিনিউ কৰিব নোৱাৰিলোঁ 2 বছৰমান কৰাৰ পাছত তাৰ পাছত 2-3 বছৰমান কৰাৰ পাছত তাৰ পৰা এতিয়া এটা কথাই আমি ক'ব লাগিব যে আমাৰ যি মামণি কলিতা যিগৰাকী বা আমি কলিতা বাইদেউ বুলি মাতোঁ নহিৰাৰ হয় সেই বাগৰাকী মানে এতিয়াও তেখেতে মেইনটেইন কৰি আছে বেণ্ডটো ফৰ্ম কৰি আছে 2 এটা শ্ব' তেওঁলোকে কৰি থাকে ঠিক আছে এইবাৰ আমি কিবা এটা শুনি লওঁ নহয় জানো আমি এটা বিহুৰ বতৰ যিহেতু দীঘলীয়া চেও এটা আমি বজাবলৈ বিচাৰিছোঁ নিশ্চয় আমি শুনি লৈছোঁ বহুত ধন্যবাদ জনাইছোঁ সেয়া আছিল প্ৰিয়াংকী জগত শইকীয়া আৰু প্ৰিয়াংকীয়ে ঢোল বাদনেৰে আপোনাক আপ্লুত কৰিবলৈ চেষ্টা কৰিলে আৰু মই পুনৰবাৰ কৈছোঁ যে আজি দীৰ্ঘদিন ধৰি কান্ধত ঢোলটো লৈ প্ৰিয়াংকী আমাৰ ঢোলটো অকল আমাৰ কেৱল এটা বাদ্য নহয় ই আমাৰ স্বাভিমান ই আমাৰ চিনাকি ই আমাৰ চানেকি আৰু ই আমাৰ গৌৰৱ তথা অহংকাৰ গতিকে ভূপেন দাইদেউ কৈছিল যে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ৰেখা গতিকে বিহুটো জীয়াই ৰাখিবৰ বাবে এই আয়ুস ৰেখা দীঘলীয়া কৰি ৰাখিবৰ বাবে প্ৰজন্মৰ পাছত প্ৰত্যেকটো প্ৰজন্মৰ দায়িত্ব আমি কান্ধ পাতি ল'ব লাগিব আৰু সেই দায়িত্বই যেন কান্ধ পাতি লৈছে প্ৰিয়াংকীয়ে আমি অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ শেষত অসম লাইভ 24 দৰ্শকসকলক কি ক'ব বিচাৰিবা ধন্যবাদ ইমান এটি সুন্দৰ অনুষ্ঠান আমি কৰিবলৈ সুযোগ পোৱাৰ বাবে গতিকে অসম লাইভৰ সমূহ দৰ্শকক বিহুৰ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আৰু ৰাইজে যাতে আশীৰ্বাদ কৰে মই যোৰহাটতো এখন একাডেমি খুলিবলৈ চেষ্টা কৰি আছোঁ দেউতাৰ নামত জগত শইকীয়াৰ নামত গতিকে ৰাইজে যাতে আশীৰ্বাদ কৰে গতিকে সেয়া কৈ মই মোৰ আজিৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ আপোনাৰ নামটোৰ লগতে দেউতাৰ নামটোতো সংপৃক্ত হৈ আছে দেউতাৰ বিষয়ে অকণ চমুকে যদি আৰু অকণমান আপোনাৰ পৰা শুনিবলৈ পালে আমি যিমানখিনি জানো আপোনাৰ পৰা শুনিবলৈ পালে
পালে বেছি ভাল লাগিব? দেউতাটো গ'ল্ড মেডেলিষ্ট আছিলে ঢোলৰ তেখেত সৰুৰে পৰা তেখেতে ঢোল চৰ্চা কৰা দেখিছিলোঁ অকল ঢোল নহয় তেখেতে এখন বাদ্য বনাইছিলে যিটো মানে চৰুত চিটাৰ আৰু এটা বাদ্যৰ সংমিশ্ৰণ কৰি তেখেতে এটা নতুন এটা বাদ্য আৱিষ্কাৰ কৰিছিলে বনাইছিলে মানে এইটো এটা ৰিচাৰ্চ হয় আচলতে তেখেতে কৰিছিলে গতিকে বহু ধৰণৰ দেউতাই কৰ্মৰাজি দেউতাৰ আছে যিখিনি এতিয়াও মানে আমি ৰাইজক জনাবলৈ ইমান সমৰ্থ হোৱা নাই আমাৰে সেইটো মই কি ক'ম ফেইলিয়াৰ বুলি ক'ব লাগিব আৰু দেউতাই লণ্ডনত গৈও এমাহৰ এটা কৰ্মশালা দিছিলে তেতিয়া লণ্ডনৰ প্ৰবাসী অসমীয়া নহয় কেৱল তাত থকা তেওঁলোকৰ মানে নিবাসীসকলকো এমহীয়া এটা হেৰি কৰিছিলে মানে প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছিলে গতিকে বিভিন্ন দেউতাৰ কথা কৈ আমি মানে ইমান কম সময়ত ক'বলৈ অকণমান অসুবিধা হয় গতিকে দেউতাৰ অৱদান যথেষ্ট আছে এই যাত্ৰাটোৰ আৰম্ভ হোৱাৰ ক্ষেত্ৰত বা এতিয়ালৈকে দেউতাৰ বহুত বেছি অৰিহণা আছে দেউতাক দেখি আমি কিছু লগতে মাৰ কথা নুই কৰিব নোৱাৰোঁ মায়ে কাৰণ প্ৰতিটো ক্ষেত্ৰতে মায়ে সহায় কৰিছে মায়ে যিমান কাম কৰিবলৈ তেখেতে মানে এলাহ নকৰে তেখেতে উলিয়াই দিয়ে আমাক আগতে গতিকে যি কৰা তোমালোকৰ নিজৰ ইচ্ছাৰে ভালদৰে কৰা মায়ে সকলো কৰি দিয়ে আৰু স্বামীৰ সহযোগিতা স্বামী আৰু শাহুৰ বা মোৰ মানে মানুহজনৰ বা গতিকে সকলোৰে সেই উৎসাহটো তেওঁলোকে দিয়ে অৰিহণা যোগায় গতিকে তেনেধৰণে আমি আগবাঢ়ি আছোঁ এই যে এতিয়া বিহু কৰ্মশালাবিলাক হয় সেই কৰ্মশালাবিলাকত কেতিয়াবা বহুত বিতৰ্ক হয় বিহু সুৰক্ষা সমিতিক লৈ প্ৰশ্ন উত্থাপন হয় যে বিহুখন অকল বিহু সুৰক্ষা সমিতিয়ে বিহু সুৰক্ষা দিব নোৱাৰে এনেকুৱা ধৰণৰ তৰ্ক বিতৰ্ক বিহুক লৈ বহুত হয় এই বিহুক লৈ পেলাই তৰ্ক বিতৰ্কবিলাকৰ সৃষ্টি কেনেকৈ হৈছে আচলতে বিহুটো আচলতে এটা স্বতঃস্ফূৰ্ত বস্তু আমাৰ প্ৰকৃতিৰ লগত জড়িত বিহু আমাৰ যি শিল্প সংস্কৃতি গতিকে বিহুটো আচলতে কোনোবাই সুৰক্ষা দিব পাৰিব বুলি মই আশা মানে সেইটো মই নাভাবোঁ আচলতে বিহু আমি যি স্বতঃস্ফূৰ্তভাৱে যিটো আমাৰ দেহত ভংগী আহে আৰু আমাৰ পূৰ্বজৰ পৰা আমি যিখিনি শিকি আহিছোঁ চাউলুং চুকাফাৰ দিনৰ পৰা তেতিয়া শোধন ঢুলিয়াই ঢোল বজাইছিলে তেনেকৈ আমি গোটেই বস্তুখিনি আমি পঢ়িবলৈ পাইছোঁ দেখি আহিছোঁ গতিকে বিহুটো আচলতে ইমান বিতৰ্ক কৰিব নালাগে কিন্তু এটা বস্তু মই কওঁ যে শুদ্ধ ৰূপত বিহুটো আমি পৰিৱেশন কৰিব লাগে কিছুমান চেও মানে মই কিছুমান বেয়া পাওঁ কিছুমান চেও যেনে এতিয়া দীঘলীয়া চেওটো বজালোঁ আমি দীঘলীয়া চেওটো মাজতে বিকৃত কৰি দিয়ে কিছুমানে এই কথাবিলাক অকণমান বেয়া লাগে কি হৈছে চেওবিলাক যিটো হ'ব লাগিছে তাৰ মডিফাই কৰা হৈছে নেকি মডিফাই কৰি দিয়ে গতিকে সেই কথাটো হ'ব নালাগে আৰু মই সেইখিনিয়ে কওঁ মানে যোনসকলে বজাই আছে বা এই সংগীতৰ লগত জড়িত লোক সংস্কৃতিৰ লগত বিহুৰ সৈতে জড়িত হৈ আছে গতিকে সেইসকলক কওঁ যে বিকৃত নকৰি যিটো অৰিজিনেল ফৰ্ম হয় যিটো থলুৱা যিটো ফৰ্ম হয় সেইটোক ধৰি ৰাখিবলৈ চেষ্টা কৰিবলৈ মই সকলোকে আহ্বান জনাওঁ নিশ্চয় আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু আমি কওঁ যে বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি গ'লে শিলত ঘূণেও নধৰে মামৰেও নধৰে থাকিল অসমীয়াৰ মনত আৰু সদায় মনত প্ৰাণত তেজত বিহু থাকিবই আৰু বিহুৰ আয়ুস ৰেখা এইদৰে দীঘলীয়া হৈ থাকক আৰু প্ৰত্যেকটো প্ৰজন্মই দায়বদ্ধ হওক যাতে আমি বাপতি সাহোন বিহুটো চিৰ সজীৱ কৰি ৰাখিব পাৰোঁ ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই বিশ্বজিৎ শৰ্মা বিদায় দিছোঁ ধন্যবাদ